Hey everyone, আজি বনাব লৈছো চিকেন বইল তো বনাব লৈছোৱে যেতিয়া ভাবিলো আপোনালোককো দেখাও আৰু তাৰ কাৰণে মই পুৰি লৈছো বিলাহী আদা নহৰু জলকীয়া পৰিমাণটো কম বেছি কৰিব পাৰে আমাৰ ঘৰত জ্বলাটো অলপমান বেছিকে খাওঁ আৰু এইখিনি ধুনীয়াকৈ খুন্দি ললো আৰু তাৰ পিছত জ্বলাটো কিজানিবা কম হ'ব বুলি শুকান জলকীয়া দুটাও পুৰি পিনে খুন্দি ললো আৰু আনফালে কুকাৰত পানীখিনি গৰম হ'বলৈ দি ইয়াত দি দিলো আলুখিনি আৰু কাটি থোৱা পিঁয়াজখিনি ইয়াৰ পিছত দিম মই এতিয়া খুন্দি থোৱা আদা নহৰু জলকীয়াৰ পেষ্টখিনি আৰু দিম মই পুৰি পিনে পিটিকা কৰি থৈ দিয়া বিলাহীখিনি তাৰ পিছত দি দিলোঁ ধুনীয়াকৈ চিকেনখিনি আৰু ইয়াৰ কালাৰটো এনেধৰণৰ কিয় লাগিছে জানেনে মই যে পুৰি পিনে জলকীয়াকেইটা দিছিলোঁ সেইকাৰণে বাৰু একো নাই ইয়াৰ পিছত মই দি দিলোঁ পিঁয়াজৰ পাত আৰু মান ধনিয়া আৰু 1 চামুচ দি দিলোঁ নেমু ৰস যাতে মাংসৰ কেঁচা গোন্ধটো নাহক আৰু দি দিলোঁ জোখমতে নিমখ আৰু এইখিনি ধুনীয়াকৈ ঢাকন মাৰি 4-5টামান চিটি আহিবলৈ মই এনেধৰণে থৈ দিম তাৰপিছত মই বাটি এটাত লৈ ল'লোঁ চাউলৰ গুড়ি আৰু তাত অলপমান পানী দি পিনে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ মোৰ পিছে সেইটো সময়ত কাৰেণ্টটো নাছিলে সেইকাৰণে মই মিক্সিত দিব নোৱাৰিলোঁ তো খুন্দনাই এনেধৰণে দিলে মানে তৰকাৰীখন অলপমান ডাঠো হয় আৰু খায়ো ভাল লাগে আৰু তাৰপিছত মই দি দিলোঁ জালুক 1 চামুচ মই দিবলৈ পিছে পাহৰিছিলোঁ আৰু ধুনীয়াকৈ উতল আহিবলৈ দি এয়া আমাৰ চিকেন বইল একদম ৰেডি আপোনালোকেও এনেধৰণে ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ একদম নেপাহৰিব ভিডিঅ'টো যদি চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নেপাহৰিব দেই আৰু যদি ফেচবুকত চাই আছে মোৰ ফেচবুক পেজটো ফলো কৰি দিব আজিলৈ আহিছোঁ বাই বাই